নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া সময় কাৰণে আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষৰ মতে জন্মলগ্ন তালিকাৰ তৃতীয় ঘৰত যদি চন্দ্ৰদেৱৰ উপস্থিতি থাকে তেন্তে সেই চন্দ্ৰই সেই ধাৰণাবোৰৰ প্ৰতি এই ব্যক্তিজনক আকৰ্ষণ কৰি সেই সাধনাবোৰৰ প্ৰতি সতৰ্ক কৰি দিয়ে, যিবোৰৰ বিষয়ে সেই ব্যক্তিজন অজ্ঞাত বা জ্ঞানৰ অভাৱ হ'ব পাৰে। তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থকাৰ বাবে সেই ব্যক্তিসকলৰ জ্ঞানৰ জলাশয়ত বিকাশ অহৰহ হৈয়ে থাকে। এনে ব্যক্তিসকলে আনৰ চিন্তা, ইচ্ছা আৰু আবেগক অধিক গভীৰভাৱে বুজিবলৈ সক্ষম হয়। তদুপৰি যদি তৃতীয় স্থানত থকা চন্দ্ৰদেৱৰ উপস্থিতি যিটো সেই ব্যক্তিসকলৰ জন্ম লগ্ন তালিকাত সাহসৰ ঘৰ, তেন্তে সেই ব্যক্তিজনে বিভিন্ন ফলাফলৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষৰ মতে চন্দ্ৰক মনৰ তাৎপৰ্যপূৰ্ণ দেৱ বুলিও গণ্য কৰা হয়। যেতিয়া চন্দ্ৰক জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত ৰখা হয়, যিয়ে সাহসক প্ৰতিনিধিত্ব কৰে, তেতিয়া সেই ব্যক্তিজনে বহুতো অনুকূল আৰু প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষৰ মতে জন্মলগ্ন তালিকাৰ তৃতীয় ঘৰটোক সাহসৰ ঘৰ বুলিও জনা যায়। তৃতীয় ঘৰটো সেই ব্যক্তিসকলৰ সাহস, সৰু ভাই ভনী বা ডাঙৰ ভাই ভনীকো বুজায়। বন্ধু বান্ধৱী, ছুটি যাত্ৰা অৰ্থাৎ শ্বৰ্ট ট্ৰেভেল, আত্মীয় যোগাযোগ প্ৰচেষ্টাত সফলতা, লুকাই থকা শত্ৰু, উল্লেখযোগ্য পৰিৱৰ্তন আৰু দালালিৰ লাভৰ সৈতে জড়িত। বুধদেৱ সেই ঘৰৰ শাসক গ্ৰহ আৰু ইয়াৰ বাবে ইয়াক প্ৰতিকূল ঘৰ বুলি গণ্য কৰা হয়। চন্দ্ৰক তৃতীয় স্থানত উপস্থিতি থকাৰ ফলত জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। জ্যোতিষশাস্ত্ৰত যিহেতু চন্দ্ৰ উপস্থিত থকা সেই ব্যক্তিসকলৰ বাবে মনৰ তাৎপৰ্যপূৰ্ণ, সেয়েহে ই মনক অস্থিৰ আৰু গতিশীল কৰি ৰখাত সহায় কৰে। যেতিয়া চন্দ্ৰদেৱৰ উপস্থিতি আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত থকা দেখা যায় বা তাৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া সেই প্ৰভাৱৰ ফলত হোৱা যি অনুকূল বা প্ৰতিকূল ফলাফলৰ দ্বাৰা ব্যক্তিজনৰ জীৱন বিশেষভাৱে প্ৰভাৱিত হয়। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। চন্দ্ৰদেৱৰ উপস্থিতি যদি জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত থাকে, জ্যোতিষৰ প্ৰাথমিক হিচাপ অনুসৰি তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ ভিতৰত কলাত্মক গুণৰ বিকাশ ঘটায়। চন্দ্ৰদেৱৰ প্ৰভাৱত প্ৰভাৱিত এনে ব্যক্তিসকলে কৌতূহলৰ বাবে যিকোনো বিষয় বা বস্তুৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সদায় আগ্ৰহী। তদুপৰি তেওঁলোকে অপ্ৰয়োজনীয় খৰচত লিপ্ত নহৈ বৰঞ্চ সঞ্চয়ৰ প্ৰতি তীব্ৰ আগ্ৰহ ৰাখে। কিন্তু এই ধৰণৰ ব্যক্তিৰ কিছু সংৰক্ষিত স্বভাৱো থাকিব পাৰে আৰু নিজৰ চিন্তা আৰু ধাৰণা আনৰ আগত
শুদ্ধভাৱে উপস্থাপন কৰিবলৈ সংগ্ৰাম কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ আগ্ৰহ সময়ে সময়ে সলনি হ'ব পাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ ৩য় স্থানত থকা চন্দ্ৰদেৱৰ যি প্ৰভাৱ সেই বিষয়ে জানি লওক। ১ নম্বৰ হৈছে যদি মংগল, শনি, ৰাহু বা কেতু যদি কোনো অশুভ গ্ৰহ আপোনাৰ জন্মলগ্ন তালিকাৰ ৩য় স্থানত চন্দ্ৰদেৱৰ লগত অৱস্থান হয়, তেন্তে এনে ব্যক্তিৰ মৌখিক প্ৰৱণতা অসাৰ হোৱাৰ প্ৰৱণতা থাকে। ইয়াৰ উপৰিও ইহঁতে নিজৰ ভাই ভনীৰ বিশেষভাৱে ক্ষতিও কৰিব পাৰে। ইয়াৰ বিপৰীতে জন্মলগ্ন তালিকাৰ ৩য় স্থানত যদি চন্দ্ৰদেৱ, বৃহস্পতি, শুক্ৰ বা বুধ আদি শুভ গ্ৰহৰ লগত স্থিতি থাকে, তেন্তে সেই ব্যক্তিসকলে সকলো শাৰীৰিক সুখ উপভোগ কৰাৰ প্ৰৱণতা থাকে। এনে ব্যক্তিৰ ভাতৃৰ তুলনাত সৰু ভনীয়েকৰ সংখ্যা অতি বেছি হ'ব পাৰে আৰু সৰু ভাই ভনীৰ সৈতে তেওঁলোকৰ সম্পৰ্কও অতি মধুৰ হয়। ৩ নম্বৰটো হৈছে এনে ব্যক্তিৰ বাবে পিতৃৰ প্ৰভাৱৰ পৰা ব্যৱসায় বা কেৰিয়াৰৰ দিশটো কেইবাটাও পৰিৱৰ্তন হ'ব পাৰে। ভ্ৰমণৰ বাবেও অসংখ্য সুযোগ সন্মুখীন হ'ব পাৰে। ৪ৰ্থ তথ্যটো চন্দ্ৰদেৱৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ জীৱন সংগীও বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। ৫ নম্বৰ তথ্যটো হৈছে এই ঘৰত চন্দ্ৰদেৱৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে পৰিৱৰ্তনৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰৱণতা থাকে। গতিকে বিশেষকৈ এই স্থানত চন্দ্ৰৰ প্ৰভাৱৰ বাবে হোৱা পৰিৱৰ্তনৰ পৰা তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। ৬ নম্বৰ তথ্যটো হৈছে এনে ব্যক্তিয়ে নতুন নতুন ঠাই ভ্ৰমণ কৰি ভাল পায় আৰু সদায় খ্যাতি বা স্বীকৃতি লাভৰ বাবে চেষ্টা কৰি থাকে। ৭ নম্বৰ তথ্যটো হৈছে এনে ব্যক্তিয়ে সদায় আনন্দময় আচৰণ আৰু আনন্দময় মনোভাৱ প্ৰদৰ্শন কৰে। তদুপৰি সাহসী হোৱাৰ লগতে দানশীলতাৰ প্ৰতিও ভাল প্ৰৱণতা আছে। ৮ নম্বৰ তথ্যটো হৈছে ৰাশি চক্ৰ অনুসৰি ৩য় স্থানত যদি মিথুন ৰাশি ৩য় স্থানত বিবেচনা কৰে, তেন্তে এনে প্ৰকৃতিৰ ব্যক্তিসকলে নিজৰ ভিতৰত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা পায়। ৯ নম্বৰ তথ্যটো হৈছে জন্মলগ্ন তালিকাৰ এই ৩য় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ লগে লগে ব্যক্তিসকল যোগাযোগৰ দক্ষতা পাকৈত হ'ব পাৰে। কিন্তু জ্যোতিষৰ পৰামৰ্শ অনুসৰি সেই ব্যক্তিজনে এই দক্ষতাক ব্যৱহাৰ কৰি নিজৰ সমস্যা দূৰ কৰিব লাগিব। ৩য় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত নেতিবাচক প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰক এনে এক গ্ৰহ বুলি গণ্য কৰা হয় যিয়ে নিজৰ কোনো সংগীক শত্ৰু হিচাপে গ্ৰহণ নকৰে। কিন্তু বুধ, শুক্ৰ আৰু শনি চন্দ্ৰক নিজৰ শত্ৰু গ্ৰহ বুলি গণ্য কৰে। গতিকে কেতিয়াবা এই গ্ৰহবোৰৰ প্ৰভাৱে চন্দ্ৰৰ প্ৰভাৱত থকা ব্যক্তিসকলৰ বাবে কিছু নেতিবাচক প্ৰভাৱ আনিব পাৰে। জন্মলগ্ন তালিকাৰ ৩য় স্থানত যদি চন্দ্ৰ কোনো বিপৰীত গ্ৰহৰ সংগতি বা প্ৰভাৱত থাকে, তেন্তে সেই ব্যক্তিজনৰ মেজাজ অস্থিৰ হৈ পৰে। এনে ব্যক্তিয়ে কোনো এটা মতামতত অটল থাকিব নোৱাৰে আৰু তেওঁলোকৰ আচৰণে আনক প্ৰায় বিভ্ৰান্ত আৰু আচৰিত কৰি তুলিব পাৰে। জ্যোতিষৰ মতে এনে ব্যক্তিৰ যোগাযোগৰ দক্ষতা
উৎকৃষ্ট আৰু সুবিকশিত, কিন্তু তেওঁলোকে কেতিয়াবা খৰখেদাকৈ কথা ক'ব পাৰে, যুক্তিসংগত সিদ্ধান্ত বা অৰ্থ নোহোৱাকৈ কথাবোৰ উচ্চাৰণ কৰিব পাৰে, যাৰ ফলত লাজৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে সেই ব্যক্তিসকলে নিজৰ চিন্তা বা ধাৰণা আনৰ আগত দাঙি ধৰাৰ আগতে ধৈৰ্যৰে যুক্তিসংগত সিদ্ধান্তত উপনীত হোৱাটো বাঞ্ছনীয়। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ অশুভ প্ৰভাৱৰ বিষয়েও জানি লওক। জ্যোতিষত চন্দ্ৰদেৱ যদিহে অশুভ হয় তেন্তে কিছু অশুভ ফল দিয়ে। এনে হয় যেতিয়া সেই ব্যক্তিজনে কিছুমান কাম কৰিব যিবোৰ নষ্ট কৰিব পাৰে, এনে কিছুমান কাৰক জনোৱা হওক যিয়ে চন্দ্ৰৰ অৱস্থান বেয়া কৰিব পাৰে। ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত কৰাৰ ওপৰত, নিজৰ মাক আৰু বিধৱাৰ লগত কাজিয়া কৰাৰ ওপৰত, গাখীৰত প্ৰয়োজনতকৈ অধিক পানী যোগ কৰিলে চন্দ্ৰ নষ্ট হয়। আৰু যদি আপুনি আপোনাৰ ঘৰৰ চিৰিখনৰ তলত পানীৰ উৎস বা তেনেকুৱা ধৰণৰ কুঁৱা দি আপুনি যদিহে প্ৰস্তুত কৰে, আৰু যদিহে আপুনি আপোনাৰ ঘৰত ধৰ্মীয় স্থান স্থাপন কৰিছে, তেতিয়াও আপোনাৰ বিশেষভাৱে সমস্যা হ'ব পাৰে। নিজৰ পূৰ্বপুৰুষৰ শ্ৰদ্ধা বা তৰ্পণ নকৰাৰ ফলতো আপোনাৰ চন্দ্ৰ বিশেষভাৱে নষ্ট হ'ব পাৰে। যিকোনো ধৰণৰ মানসিক ৰোগ বা মানসিক চাপ বা শিশুৰ পৰা সুখৰ অভাৱৰ ক্ষেত্ৰতো ই বিশেষভাৱে নকাৰাত্মক প্ৰভাৱ দিব পাৰে। বৃক্ক সম্পৰ্কীয় ৰোগ বা সমস্যা আদিও আপোনাক দিব পাৰে। মানসিক বিকাশ আৰু উদ্বেগ অহৰহ বৃদ্ধি পেলাব পাৰে। তৃতীয় স্থানত চন্দ্ৰৰ ক্ৰীড়াৰ ওপৰত প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে আপুনি এতিয়া জানি লওক। জ্যোতিষৰ গণনাত জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সম্ভাৱনাময়ভাৱে সেই ব্যক্তিসকলক লেখক বা কবি কৰি তুলিব পাৰে, কিয়নো এই স্থানত থকা ব্যক্তিসকলৰ স্বাভাৱিকতে সৃষ্টিশীল দৃষ্টিভংগী আৰু আত্মপ্ৰকাশৰ গুণ থাকে। এনে ব্যক্তিৰ আত্মপ্ৰকাশ আৰু কথোপকথন শৈলী গঢ়ি তুলিবলৈ বিশেষ ব্যক্তিৰ পথ প্ৰদৰ্শনৰ অতি প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ মহিলাৰ সৈতে মত বিনিময় কৰাৰ সময়ত জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক সহানুভূতিশীল, সংবেদনশীল আৰু আনৰ আৱেগ বুজিবলৈ সক্ষম কৰে। এই গ্ৰহসমূহৰ বাবে এই প্লেচমেণ্ট থকা ব্যক্তিসকলো মহান যোগী বা আধ্যাত্মিক গুৰু হ'ব পাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত থকা চন্দ্ৰদেৱৰ যি প্ৰভাৱ আৰু সেই ৰাশিৰ প্ৰভাৱৰ বিষয়ে জানি লওক। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত অৱস্থিত চন্দ্ৰই যেতিয়া আপোনাৰ ভাগ্যৰ ঘৰ বুলি গণ্য কৰা নৱম স্থানৰ ওপৰত নিজৰ সম্পূৰ্ণ সপ্তম দৃষ্টিৰে নিক্ষেপ কৰে, তেতিয়া ই সেই ব্যক্তিসকলৰ ভাগ্য বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। এনে প্লেচমেণ্ট থকা ব্যক্তিসকলে মহিলাসকলৰ সহায়ৰ জৰিয়তে নিজৰ ভাগ্যক সদায় লাভ কৰে। ইয়াৰ উপৰিও এনে ব্যক্তিসকলে বিবাহৰ পিছত তেওঁলোকৰ পত্নীও তেওঁলোকৰ ভাগ্যৰ এক উল্লেখযোগ্য কাৰক হৈ পৰিব পাৰে। এই প্লেচমেণ্ট থকা ব্যক্তিসকলে বিলাসী, ধৰ্মীয় আৰু আকৰ্ষণীয় শৰীৰৰ অধিকাৰী হোৱাৰ প্ৰৱণতা থাকে। চন্দ্ৰৰ বন্ধুত্বপূৰ্ণ উচ্চ বা নিজৰ ৰাশিৰ প্ৰভাৱৰ বুলি গণ্য কৰা হয়। এনে প্লেচমেণ্ট থকা ব্যক্তিসকলৰ উচ্চ আৰু সূক্ষ্ম কলাৰ
ক্ষেত্ৰত অতি প্ৰেমী। তদুপৰি সকলো কামতে সফলতা লাভ কৰাত অতি ভাল প্ৰৱণতা থাকে। ভগ্নীসকলৰ পৰা তেওঁলোকে বিশেষ সুখ আৰু সহায় লাভ কৰে। কিন্তু চন্দ্ৰ যেতিয়া দুৰ্বল বা শত্ৰু ৰাশিৰ লগত থাকে বা শত্ৰু গ্ৰহৰ লগত থাকে, তেতিয়া ই অসুৰতাৰ কাৰক হৈ পৰিব পাৰে। ইয়াৰ উপৰিও ই ভাই ভনীৰ সৈতে অসংগীত কঢ়িয়াই আনিব পাৰে আৰু মানুহৰ ভাগ্যত অভাৱৰ সৃষ্টি হ'ব পাৰে। এনে ব্যক্তিৰ কাজিয়া আৰু ঈৰ্ষাৰ প্ৰৱণতা দেখিবলৈ পোৱা যায়। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি লাভ কৰিবলগীয়া সম্পূৰ্ণ তথ্যৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনালোকৰ মতামত এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম আৰু এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।